নমস্কাৰ সকলোলৈকে আজি এখন কোৱেশ্চন বেংক লৈছোঁ আৰু আমি এতিয়া ভূগোলৰ প্ৰথম চেপ্টাৰ ক্লাছ 10ৰ বিশেষকৈ সকলোৱে এইবাৰ ফাইনেল এক্সাম দিব গতিকে আমি 10ৰ কাৰণে কেইটামান MCQ ভূগোলৰ প্ৰথম চেপ্টাৰটোৰ পৰা আৰম্ভ কৰোঁ বলা হওক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ MCQ এইকেইটা MCQ আৰু এইকেইটা MCQ মই এবাৰ তোমালোকক কৈ দিম তাৰপিছত তোমালোকে এনেকুৱা আৰু বহুত MCQ মই পাছত ভিডিঅ'ত দি দিম 1 নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰাকৃতিক গেছ অপচন 2ত আছে তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবীকৰণযোগ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি লো অপচন তাৰ পাছত আছে 3 নম্বৰটো তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বায়ু 4 নম্বৰত আছে তলৰ কোনটো সম্পদ মানৱ সৃষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জলসিঞ্চন তাৰপিছত 5 নম্বৰটো তলৰ কোনটো এটা অজীৱীয় সম্পদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বায়ু অপচন 6 নম্বৰ কুৱেশ্যন তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ইয়াৰ শুদ্ধ অপচন হ'ব অপচন চি শিল্পোৎপাদন প্ৰক্ৰিয়া নেক্সট তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি খনিজ তেল 9 নম্বৰত আছে তলৰ কোনটো তৃতীয় বৃত্তিত অন্তৰ্ভুক্ত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি খনিজ সম্পদ আহৰণ আৰু লগতে এইবোৰ 2011 চনৰ পৰা বৰ্তমানলৈকে এইবোৰ সেইটো চেপ্টাৰৰে ভূগোলৰ প্ৰথম চেপ্টাৰটোৰ এইবোৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ দিয়া আছে যিবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবোৰে তোমালোকৰ পৰীক্ষাত বাৰে বাৰে আহি থাকিব গতিকে এই ভিডিঅ'টো তোমালোকে বঢ়িয়াকৈ চাই ল'বা আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিবা বহুত উপকৃত হ'বা আৰু বেলেগ বেলেগ ভিডিঅ' মই আনি থাকিম তেনেহ'লে আজিলৈ ধন্যবাদ পুনৰ আহিম বেলেগ কুৱেশ্যন এনচাৰ লৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা